কি হয় এই নিমখ আৰু হালধি দি এনেকৈ ভালদৰে মিক্স কৰি ল'ব লৈ ৰ'দত দিব ৰ'দ বেছি খুৱাব নালাগে কিন্তু দিয়ক এই 2 ৰ'দ খুৱাব মস্ত ৰ'দ হ'লে 1 ৰ'দ দেৰি হৈ যায় আৰু ৰ'দটো পাতল হ'লে যেতিয়া 2 ৰ'দ খুৱাব এনেকৈ ভালদৰে মই সানি ল'লোঁ সানি দি এনেকৈ পাতল কৰি মেলি দিছোঁ এই গুটিটো মই ওলাই দিছোঁ দেখিছেনে এই গুটিটো মই ওলাই দিছোঁ এইটো গুটিতে এইটো আছে এনেকৈ এটা ৰাখিছোঁ বাকীখিনি ওলাই দিছোঁ আৰু এই গুটিৰ পৰা বেছি হয় মাংসটো কমে থাকে যিহেতু সেইকাৰণে মই গুটিটো ওলাই অকল এই আমলখি ৰাখিছোঁ এনেকৈ ৰ'দ খুৱাম 2 ৰ'দ আৰু দেখুৱাইছোঁ কেনেকুৱা আচাৰ বনাওঁ চাব ভিডিঅ'টো মৰম দিব লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কৰি চাই থাকিলে ফ'ল' কৰিব বা ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব ইউটিউবত মই ইনা শৰ্মা বুলি আছে চাব 5 ফুট আৰু তেলটো মই এনেকৈ গৰম কৰি লৈছোঁ এতিয়া বন্ধ কৰি দিলোঁ বেছি গৰমো নালাগে এই তেল ফুটিছে যিহেতু এতিয়া 5 মিনিট ৰাখিব ঠাণ্ডা হ'ব দিম ঠাণ্ডা হোৱাৰ পিছত মই আচাৰটো দি দিম আমলখিৰ আপোনাৰ চাই থাকিব এয়া মই চিচা গ্লাছত মই আমলখি ভৰাই লৈছোঁ এনেকৈ দেখিব পাৰিছে আপোনালোকে শুকাই মই ভৰাই লৈছোঁ আৰু এইটো মই গৰম কৰা তেলটো এতিয়া 5 মিনিট হৈ গ'ল জুৰাইছে এতিয়া মই লাহে লাহে আপোনাৰ ইয়াত মই বটলত এড কৰিলোঁ দেখিছে এনেকৈ আপোনালোকে দিব এই আচাৰটো আপোনালোকে এবছৰ হোৱাৰ পিছতো খাব পাৰিব এবছৰ হ'লেও খাব পাৰিব একো প্ৰব্লেম নাই এই আমলখিৰ আচাৰটো আপোনাৰ মহৰ ঔষধ হয় এইটো আচাৰ আপোনালোকে জ্বৰ হ'লে এইটো আচাৰেৰে এইটো ভাত খালে গাটো বহুত ভাল লাগে মুখৰ ৰুচি হ'ব মই ঠিক এনেদৰে দিলোঁ আচাৰটো দেখিছে তেলটো ইমান ধুনীয়াকৈ কৰি দিলোঁ আপোনাৰ কম কৰি তেল খালে কম কৰি দিব পাৰে এয়া মই ঘৰতে বনোৱা মিক্স মছলা চব গুটি মিঠিৰ গুটি এনেকৈ অকণমান মছলা ঘৰতে পিচিছিলোঁ ধনিয়া জিৰা এইটোৱে দিছোঁ আৰু মই বিশেষ একোৱে নিদিওঁ আপোনালোকে জলকীয়াটো আপোনালোকে খালে দিব নাখালে দিব নালাগে মই জলকীয়া দিয়া নাই কাৰণ মই ছোৱালীজনীয়ে খাব ছোৱালীৰ বাবে বনাইছিলোঁ সেয়ে ভিডিঅ'টো কেনেকুৱা লাগিল শেষত জনাব কমেণ্ট এটা দি জনাব এনেকুৱা ৰেচিপি বিচাৰিলে আপোনালোকে কমেণ্ট কৰিব মই এনেকুৱা ধৰণৰ ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিম আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ মোৰ চেনেলটো নতুন চাই আছে ফ'ল' কৰিব আৰু মোৰ ইউটিউবৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব থেংক ইউ